আমি তাৰ পিছত ফুল লৈ প্রদীপটার পিছনে দিবেন না বিয়ার পিছত মানুহে খানা খাব মাংস আজি 2 ডিচেম্বৰটো অসম দিৱস হিচাপে পালন কৰা হয় আৰু লগতে চুকাফা দিৱস হিচাপেও পালন কৰা হয় কাৰণ এই 2 ডিচেম্বৰ তাৰিখটো এই কাৰণে নিৰ্ধাৰিত হৈছিলে অসম দিৱস হিচাপে যে আজিৰ এই তাৰিখটোতে প্ৰায় 800 বছৰ পূৰ্বে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই অসমত ভৰি দিছিলহি আৰু তেওঁ যিখন ৰাজ্য তাত নিৰ্মাণ কৰিছিলে সেই ৰাজ্যখনৰ নিৰ্মাণৰ তাৰিখটো আজি এই 2 ডিচেম্বৰ হিচাপে ধৰা হৈছে এই তাৰিখটোত অকল চাওলুং চুকাফাকেই সন্মান দিয়া নহয় এই তাৰিখটো আমাৰ সকলোৰে কাৰণে এই কাৰণে স্মৰণীয় যে এই তাৰিখটোতে আমি আকৌ সকলোকে এইটো সোঁৱৰাই দিওঁ যে আমি অসম এখন ৰাজ্য আৰু আমি সকলো অসমবাসী এটা জাতি আজি অসম চৰকাৰে চাওলুং চুকাফাক সন্মান দিবলৈ বহুত কাম আগবঢ়াইছে যেনে টিপামত তেখেতৰ 80 ফুটতকৈও ডাঙৰ এটা প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছে ঠিক তেনেকৈ গুৱাহাটীতো এটা প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈ আছে আৰু কিছুদিনতে সেইটো সম্পূৰ্ণ হ'ব নাজিৰাতো তেনেকুৱা এটা প্ৰতিমূৰ্তি বনোৱা হৈছে এই সকলোবিলাকৰ উদ্দেশ্য মাত্ৰ এটাই যে অকল চাওলুং চুকাফাকেই সন্মান দিয়া নহয় এইটো অসমীয়া জাতিৰ গৌৰৱ আৰু গোটেই অসমীয়া জাতি যাতে একগোট হৈ পেলাই আমি অসমখনক শক্তিশালী সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু যাতে আমি অসমীয়া জাতিয়ে আমাক নিজকে লৈ পেলাই গৌৰৱ কৰিব পাৰোঁ তাৰ কাৰণে কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ